সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ কাতি মাহৰ 8 তাৰিখ ৰবিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ অক্টোবৰ মাহৰ 26 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ পঞ্চমী তিথি, ৰাত্ৰি 2:01 চলি থাকিব। আজি নক্ষত্ৰ হৈছে জ্যেষ্ঠা নক্ষত্ৰ, দিনৰ 8:32 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:31:23 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 4:42:55। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ দেৱাৰী গণ হ'ব, হৰিণৰ অস্থি বৰুণ যোগ, অষ্টোত্তৰী মতে শনিৰ দশা আৰু বিংশোত্তৰী মতে বুধৰ দশা লাভ কৰিব। কিন্তু দিনৰ 8:32 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ মতান্তৰে বৈশ্য বৰ্ণ হ'ব আৰু গন্ধৰ্বৰ অস্থি বিংশোত্তৰী মতে কেতুৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 3 মহীয়া পতিহীনা যোগ পাব, মতান্তৰে 7 দিনীয়া শুভগা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 3:19 পৰা 4:44 গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 10:09 পৰা 11:06। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পশ্চিম দিশত, গতিকে পৰালৈ পশ্চিম দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব, তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি কথাবোৰ অকণমান ইচ্ছা কৰিব, কিন্তু হাতে কামে কমকৈ লগা দেখা যাব। গতিকে যিমান পাৰে আপুনি হাতে কামে লগাৰ চেষ্টা কৰক, দেখিব আপোনাৰ সকলো কাম আগবাঢ়ি যাব। আজি কিন্তু ক'ৰবাৰ পৰা চিঠি পত্ৰ ইমেইল এনেধৰণৰ পৰা কিবা শুভ খবৰ আপোনাৰ ওচৰলৈ আহিব পাৰে, গতিকে শুভ সংবাদ প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে। প্ৰেমৰ ফালৰ পৰা কিন্তু দিনটো অতি ধুনীয়াকৈ পাৰ হ'ব, কাৰণ প্ৰেম সম্পৰ্কত নতুনত্ব আহিব আৰু প্ৰেম সম্পৰ্কই এক বিশেষ হয়তো পৰিৱৰ্তন ল'ব পাৰে। ব্যৱসায় বাণিজ্যৰ ফালৰ পৰাও ধুনীয়াকৈ দিনটো পাৰ হ'ব, বিশেষকৈ ব্যৱসায়িক আজি যাত্ৰা হ'ব পাৰে। ব্যৱসায়ৰ বাবে আপুনি ক'ৰবাত যাত্ৰা কৰিব লাগিব। যাত্ৰা কৰিলে আপোনাৰ মনৰ চিন্তাবোৰ দূৰ হ'ব। যদিও সৰু সুৰা মনত চিন্তা চলি থাকিব, আপুনি ক'ৰবাত যদি ওলাই যায় তেতিয়া দেখিব আপোনাৰ সেই মনৰ চিন্তাবোৰ নোহোৱা হ'ব। আজি দায়িত্ব অকণমান ল'ব লাগিব। আপুনি হয়তো কিবা ডাঙৰ দায়িত্ব আজি দিনটোত ল'বলগীয়া হ'ব পাৰে। নিজৰ শক্তিৰ যদি সৎব্যৱহাৰ কৰে, বিশেষকৈ কৰিবলগীয়া কামত যদি আপুনি নিজৰ বল শক্তি ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনাৰ দিনটো শুভ হ'ব, কাৰণ অকণমান কৰিব নলগীয়া ঠাইতো হয়তো তেওঁলোকে শক্তিৰ প্ৰয়োগ কৰা দেখা যাব। গতিকে তেনে ক্ষেত্ৰৰ ফালৰ পৰা দূৰত থাকি চলিলে বাকী অন্য সকলো দিশৰ ফালৰ পৰা আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি দিনটোৰ বাবে অৱশ্যে শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ
একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃষ ৰাশি। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি প্ৰিয়জনৰ কিবা কথাত মনত শান্তি লাভ কৰা দেখা যাব। গতিকে প্ৰিয়জনৰ কামে প্ৰিয়জনৰ কথাই আপোনাৰ আজি মানসিক শান্তি বৃদ্ধি কৰিব। লগতে দাম্পত্য সুখৰ যোগ আজি দেখা পোৱা গৈছে। আজি যিকোনো কাম আপুনি ভাবি চিন্তি কৰাটো ভাল হ'ব। সোনকালে কৰিলে আপোনাৰ লোকচান হ'ব পাৰে, কিন্তু ভাবি চিন্তি কৰা কামত আপোনাৰ আজি লাভৰ যোগ পৰিলক্ষিত হৈছে। আৰু ধনো অৱশ্যে আপুনি অতিৰিক্তভাৱে কিছু ধন আজি উপাৰ্জন কৰিব পাৰিব। আজি যিকোনো কাম এওঁলোকে নিস্বাৰ্থভাৱে কৰা দেখা যাব। গতিকে কাম বন কৰিলে এওঁলোকে স্বাৰ্থ কোনো ক্ষেত্ৰত ৰখা আজি দেখা নাযায়। পাৰিবাৰিক ক্ষেত্ৰতো আপোনাৰ সুখী জীৱন আপুনি অতিবাহিত কৰিব পাৰিব, কাৰণ পৰিয়ালত থাকিলে, ঘৰত থাকিলে আপোনাৰ মনত শান্তি আপুনি লাভ কৰিব। প্ৰিয়জনৰ সৈতেও ৰোমান্টিক ভাৱত পাৰ হ'ব, কিন্তু প্ৰিয়জনে চলাহী কথাৰে আপোনাৰ পৰা খৰচ অকণমান বঢ়াব পাৰে। গতিকে অকণমান খৰচত কিছু নিয়ন্ত্ৰণ ৰাখিব। আজি ব্যৱসায় বাণিজ্যত অৱশ্যে লগ হৈ কৰা ব্যৱসায়ে আপোনাক দিনটোত লাভ দিব। যিকোনো ব্যক্তিৰ সৈতে, আনৰ সৈতে লগ হৈ যদি আপুনি ব্যৱসায় বাণিজ্য কৰে তেতিয়াহ'লে ব্যৱসায়ত লাভৰ যোগ বেছি দেখা পোৱা গৈছে। আজি কিবা শুভ সংবাদো আপোনাৰ ঘৰলৈ আহিব পাৰে। আৰু এবাৰ যিটো ভাবে অৱশ্যে সেইটো এই বৃষ ৰাশিৰ ব্যক্তিসকলে আজি দিনটোত কৰিহে এৰা দেখা যাব। শিক্ষা ক্ষেত্ৰতো আজি এবাৰ পঢ়িব যেতিয়া বহে সেই বিষয় শেষ কৰিহে এৰা দেখা যাব। বাকী অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি আজৰি সময়খিনি ধুনীয়াকৈ আনন্দ ফূৰ্তিৰ মাজেৰে পাৰ কৰা দেখা যাব। কাৰণ বিগত দিনত হয়তো আপুনি আজৰি সময় লাভ কৰা নাছিল, কিন্তু আজি অকণমান হ'লেও আপুনি আজৰি সময় লাভ কৰিব। লগতে ঘৰৰ বাহিৰত যদি আপোনাৰ কিবা সা সম্পত্তি আছে, মাটি বাৰী আছে, তেতিয়াহ'লে তেনে ক্ষেত্ৰৰ ফালৰ পৰা আজি লাভৰ যোগ দেখা পোৱা গৈছে। জীৱনসংগীয়ে অকণমান সৰু কথাত আপোনাৰ সৈতে কাজিয়া কৰিব বিচাৰিব পাৰে, গতিকে কিছু গুৰুত্ব ৰাখিব। অদৰকাৰী কথা অৱশ্যে আপুনি চিন্তা কৰি নাথাকিব, কাৰণ অদৰকাৰী চিন্তাই মনত চঞ্চলতা আৰু ধৈৰ্যৰ পৰিমাণ বঢ়াব পাৰে। আজি বিভিন্ন ধৰণৰ কথা, নতুন নতুন কথা আপুনি শিকিব পাৰিব। নতুন কথা আজি শিকিবলৈ আৰু জানিবলৈ আপুনি সুযোগ সুবিধাও লাভ কৰিব। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে আজি কথাবোৰ স্পষ্টকৈ কোৱা দেখা যাব। যিকোনো কথা ক'বলৈ এওঁলোকে ভয় নকৰে, খুব স্পষ্টভাৱে কথাৰ উত্তৰ প্ৰত্যুত্তৰ দিয়া দেখা যাব। আপোনাৰ ক্ষমতা দক্ষতাবোৰো বাঢ়িব, কাৰণ অন্য ব্যক্তিয়ে কৰিব নোৱাৰা অসাধাৰণ কাম বনবোৰো আজি আপুনি কৰিব পাৰিব। আনৰ কঠিন যেন লগা কাম বনবোৰো আপোনাৰ সহজ হৈ পৰিব। আজি কিন্তু আপুনি প্ৰশংসাও লাভ কৰিব। কোনোবা ব্যক্তিয়ে আজি দিনটোত আপোনাক প্ৰশংসাও কৰিব। খেলা ধূলাত অংশগ্ৰহণত অকণমান আপুনি ব্যস্ত আজি থাকিব লাগিব। পঢ়া শুনাতকৈ অৱশ্যে খেলা ধূলাৰ নামত অকণমান বেছি ব্যস্ত থকা দেখা যাব। জীৱনসংগীৰ কথা বতৰাই আপোনাৰ মনত আজি বিশেষকৈ শান্তি দিয়া দেখা যাব। আৰু যিসকল শিল্পী আছে তেওঁলোকৰ বাবে আজি দিনটো অতি শুভ দিন হিচাপত পৰিগণিত হ'ব। বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত
জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি বৰ বিশেষ দীঘলীয়া যাত্ৰা নকৰিব। দীঘলীয়া যাত্ৰা কৰিলে আপোনাৰ স্বাস্থ্যত আপুনি নিজে কিছু দুৰ্বলতা যেন অনুভৱ কৰিব। গতিকে যাত্ৰা কৰাৰ পৰা অকণমান দূৰত থাকিব। বাকী এই ৰাশিৰ ব্যক্তিসকলে বিশেষভাৱে আজি ভাতৃ ভগ্নীৰ সহায় সহযোগিতা লাভ কৰিব। ভাতৃ ভগ্নীৰ সহায়ে হওক, ভাতৃ ভগ্নীৰ উপদেশতে হওক আজি ধন প্ৰাপ্তিৰ সম্ভাৱনাও দেখা পোৱা গৈছে। আজি শিশুৱে অকণমান আমনি কৰিব পাৰে। ঘৰত যদি কোনোবা শিশু আছে সেই শিশুৱে অকণমান আপোনাক আমনি কৰিব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি আপোনাৰ মান সন্মানবোৰ বৃদ্ধি পাব প্ৰেম সম্পৰ্কত। ইয়াৰ বাহিৰে কেৰিয়াৰক লৈ ৰাশি ব্যক্তিসকলে আজি কিছু চিন্তা চৰ্চা কৰাও দেখা যাব। নতুনকৈ কেৰিয়াৰ গঢ়িব এওঁলোকে বিচৰা দেখা যাব। অৱশ্যে নতুন নতুন ক্ষমতা দক্ষতাবোৰো আপোনাৰ আজি বৃদ্ধি পাব আৰু নতুন টেকনিক এওঁলোকে শিকা দেখা যাব। আজি কিতাপ কানি পঢ়িবলৈ আপোনাৰ মন যাব। পুৰণা বিষয়তকৈ এওঁলোকে নতুন বিষয়বোৰ অধ্যয়ন কৰিব বিচৰা দেখা যাব। বিবাহিতসকলৰ বাবেও আজি দিনটো প্ৰিয়জনৰ কাষতে পাৰ হ'ব। আজি সমস্যাবোৰ আপোনাৰ অৱশ্যে সমাধান হ'ব। গতিকে যদি কিবা সমস্যা চলি আছে সেই সমস্যাবোৰৰ আজি সমাধানৰ পথ আপুনি নিশ্চয় বিচাৰি পাব। আজি বিদ্যাৰ্থীসকলে বহু কথা শিকিবলগীয়া আজি বাকী ৰৈ যাব। গতিকে বহু কথা শিকিবলৈ জানিবলৈ ইচ্ছা থাকিলেও কিছু কথা শিকিব ৰৈ যোৱা দেখা যাব। বাকী অন্য সকলো দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকল আজি শাৰীৰিকভাৱে আৰু মানসিকভাৱে দুয়োটা ক্ষেত্ৰৰ ফালৰ পৰা এক্টিভ থকা দেখা যাব। গতিকে স্বাস্থ্য পাতিৰ ফালৰ পৰাও আপোনাৰ আজি ধুনীয়াকৈ দিনটো পাৰ হ'ব। আজি ক'ৰবাত পাৰ্টি প্ৰগ্ৰেম এনেধৰণৰ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও আজি দিনটো আপোনাৰ বাবে শুভ দেখা পোৱা গৈছে। গতিকে ধুনীয়াকৈ পাৰ হ'ব। কিন্তু খৰচৰ মাত্ৰা যিমান নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিব সিমানেই আপোনাৰ দিনটো ধুনীয়াকৈ পাৰ হ'ব। ঘৰৰ কাম বনত আপুনি আজি ব্যস্ত বেছিকৈ থাকিব লাগিব। গতিকে ঘৰুৱা কাম বনত সময়বোৰ আপোনাৰ আজি পাৰ হ'ব। এই ৰাশি ব্যক্তিসকলে প্ৰিয়জনৰ সৈতে যিমান সময় পাৰ কৰিব সিমানেই আপোনাৰ মনত শান্তি আৰু আনন্দ বৰ্তি থাকিব। উলহ মালহৰ মাজেৰেও আজি দিনটো পাৰ হোৱা এওঁলোকৰ দেখা যাব। আৰু বিভিন্ন ধৰণৰ দায়িত্ব আপোনাৰ বাঢ়িব। কামৰ দায়িত্ব আজি বৃদ্ধিৰ যোগ পৰিলক্ষিত হৈছে। অৱশ্যে কাম কৰি থাকিলেও আপোনাৰ আজি আজৰি লোৱাৰ বৰ বিশেষ প্ৰয়োজন নাই, কাৰণ শাৰীৰিকভাৱে আপুনি খুব এক্টিভ আজি থকা দেখা যাব। আজি সকলো দুখ, মনৰ দুখবোৰ আপোনাৰ নোহোৱা হ'ব। আনৰ প্ৰিয় পাত্ৰ হৈ পৰিব। গতিকে সকলোৱে আপোনাক আজি দিনটোত ভাল পাব। আপোনাৰ কথাবোৰ সকলোৰে আজি পচন্দৰ হৈ পৰিব। অন্য কিন্তু সকলো দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ হয়তো বিগত দিনত অকণমান স্বাস্থ্য পাতিত দুৰ্বলতা চলি আছে। হয়তো স্বাস্থ্য সিমান ভাল নাছিল, কিন্তু আজি অকণমান আপুনি স্বাস্থ্য পাতিত
সবলতা যেন অনুভৱ কৰিব আৰু স্বাস্থ্যত কিছু বেমাৰ আজাৰৰ পৰা সকাহৰ যোগ আজি দেখা পোৱা গৈছে। আজি সমস্যাবোৰৰো স্থায়ী সমাধান আপুনি বিচাৰি পাব। গতিকে সমস্যাও যদি চলি আছে সেই সমস্যাবোৰো নোহোৱা হৈ পৰিব। জীৱনশৈলী অকণমান আপোনাৰ আজি পৰিৱৰ্তন হ'ব। ধন আগমনৰ সম্ভাৱনাও দেখা পোৱা গৈছে। অৱশ্যে আৰ্থিক সমস্যাবোৰ আপোনাৰ বিগত দিনৰ তুলনাত আজি অকণমান সমাধান হ'ব। অৱশ্যে ৰাশিৰ ব্যক্তিসকলে আজি যিকোনো কথা গভীৰভাৱে চিন্তা কৰা দেখা যাব আৰু সেই কথাবোৰৰ গভীৰভাৱে তাৰ উত্তৰ দিয়াও দেখা যাব। প্ৰেম সম্পৰ্কত আজি হয়তো নিজৰ লক্ষ্যত আপুনি উপনীত হ'ব, কিছু হোৱাত কঠিন হ'ব পাৰে। বাকী কিন্তু হাঁহিমুখে এই ৰাশিৰ ব্যক্তিসকলে সকলো সমস্যা সমাধান কৰিব পাৰিব, কাৰণ আপোনাৰ ব্যক্তিত্বত আজি তেনেধৰণৰ গুণ থাকিব যি গুণে আপোনাক সমস্যাবোৰ সমাধান কৰিবলৈ কিছু শক্তি দিব। আজি আনৰ আলোচনা নকৰিব। আনৰ আলোচনা কৰিলে আপোনাৰে কিছু ক্ষতি হ'ব পাৰে। বিবাহিতসকলৰ বাবেও আজি দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি অৱশ্যে জ্যেষ্ঠ ব্যক্তিৰ আশীৰ্বাদ আৰু উপদেশ প্ৰাপ্তিৰো সম্ভাৱনা পৰিলক্ষিত হৈছে। বিদ্যাত মনে বিচৰা ধৰণৰ বিষয়সমূহে এওঁলোকে পঢ়া শুনা কৰা দেখা যাব। বাকী শুভ সংখ্যা আজি দিনটোৰ বাবে থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকলৰ আজি বিভিন্ন ধৰণৰ সুখ সমৃদ্ধি ঘৰতে হওক, আপোনাৰ ব্যক্তিগত ক্ষেত্ৰতে বৃদ্ধি পাব। গতিকে আনন্দ ফূৰ্তিৰ মাজেৰে দিনটো অতিবাহিত হ'ব। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা আজি ধনৰ বৰ বিশেষ অভাৱ নহয়। আপোনাৰ হাতত ধন টকা পইচাৰ পৰ্যাপ্ত পৰিমাণে থাকিব। আজি যদি কোনোবাই ধন লৈ থৈ দিছিল, সেই ধন উভতাই পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। যদি বিচাৰে তেতিয়াহ'লে নিশ্চয় সেই ধন আপুনি উভতাই লাভ কৰিব। আজি নিজৰ মতে চলা অৱশ্যে দেখা যাব। ঘৰতো এই ৰাশি ব্যক্তিসকলে নিজে যিটো ভাল পায় সেইটোহে কৰা দেখা যাব। আজি ৰাত্ৰিৰ ভাগত নতুবা দিনটোৰ শেষৰ ভাগত খৰচ অকণমান কৰিবলগীয়া হ'ব পাৰে। আজি আপোনাৰ সন্মুখত অহা যিকোনো সমস্যা আপুনি সমাধান কৰিবলৈ সক্ষম হ'ব পাৰিব। নিজৰ লক্ষ্যটো আপুনি উপনীত হ'ব পাৰিব। যিটো লক্ষ্য আছে সেই লক্ষ্যত আপুনি উপনীত হ'বলৈ আজি সক্ষম হ'ব পাৰিব। ছাত্ৰ ছাত্ৰীসকলে আজি পঢ়া শুনাত অকণমান কমকৈ মন দিয়া দেখা যাব। বাকী বন্ধুৰ সৈতে বেছি সময় পাৰ কৰাৰ বাবে পঢ়া শুনাৰ ক্ষেত্ৰত আজি কিছু পিছ পৰি ৰ'ব পাৰে। বিবাহৰ উপযুক্ত ব্যক্তিসকলৰ বাবেও আজি দিনটো ধুনীয়া, কাৰণ বিবাহৰ আলোচনা, বিবাহৰ প্ৰস্তাৱবোৰো আপোনাৰ ঘৰলৈ আহিব পাৰে। লগতে নতুন ব্যৱসায়ৰ যোগো আছে। যদি আপুনি নতুনকৈ ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবিও আছে, আৰম্ভ কৰি দিয়ক, নিশ্চয় শুভ ফল লাভ কৰিব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব অৱশ্যে 5 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি দান পুণ্য কৰিব বিচৰা দেখা যাব। আনক সহায় কৰিবলৈ আপোনাৰ আজি মন যাব। আজি আচাৰ ব্যৱহাৰবোৰ এওঁলোকৰ খুব ধুনীয়া হ'ব। গতিকে আনে কিবা ক'লেও তাৰ প্ৰত্যুত্তৰ আজি এওঁলোকে সিমান নিদিয়ে। কিন্তু প্ৰিয়জনক সন্দেহ নকৰিব। সন্দেহ কৰিলে অকণমান খেলি মেলি হ'ব পাৰে। আজি ধনো আপুনি অতি সহজতে অতি সোনকালে একত্ৰিত কৰিব পাৰিব। হাতৰ মুঠিত আপুনি আজি ধন ৰাখিব পাৰিব।
পুৰণা পাবলগীয়া ধনবোৰ আপুনি নিশ্চয় আজি লাভ কৰিব যদি বিচাৰে। লগতে নতুন নতুন পৰিকল্পনাসমূহে আপোনাক সুফল দিব। যিকোনো নতুন কামতে আপুনি আগনাবাঢ়ক কিয় ভাল ফলাফল লাভ কৰিব। দিনটো সৰু ল'ৰা ছোৱালীৰ সৈতেও সময় পাৰ কৰিব লাগিব, কাৰণ সৰু ল'ৰা ছোৱালীৰ সৈতে আজি খেলা ধূলাই হওক বেলেগ কামেই হওক আপুনি কৰি ব্যস্ত থাকিব লাগিব। আজি চিন্তাধাৰাসমূহো অকণমান সলনি হ'ব, কাৰণ অইন দিনত ভাবি থকা কাম ভাবি থকা কথাবোৰ এওঁলোকে চিন্তা নকৰি বেলেগ কিবা চিন্তা কৰা দেখা যাব। ঘূৰিব ফুৰিবলৈ অৱশ্যে আপোনাৰ মন যাব, কাৰণ দিনটোৰ শেষৰ ভাগৰ সময়খিনি আপোনাৰ ঘৰত সিমান মন নবহিব, ক'ৰবাত ওলাই যাবলৈ মন যাব। যিসকল বিবাহিত ব্যক্তি অৱশ্যে তেওঁলোকৰ প্ৰিয়জনে অকণমান খং ৰাগ কৰি থাকিব পাৰে। আজি কিন্তু নতুন নতুন সুবিধাও আপুনি লাভ কৰিব। দিনটোত মাজে সময়ে সুবিধাবোৰ আপোনাৰ সন্মুখত আহি থাকিব, গতিকে আপুনি সেই সুবিধাবোৰ লোৱাৰ চেষ্টা কৰক। যিহেতু আপোনাৰ সৌভাগ্য বৃদ্ধিৰো যোগ আজি দেখা পোৱা গৈছে, গতিকে য'তেই নাযাওক কিয় যিয়েই নকৰক কিয় আপোনাৰ ভাগ্যই আপোনাক আজি সহায় কৰিব। বাকী অন্য সকলো দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ধনুৰাশিৰ ব্যক্তিসকলৰ মনত আজি অকণমান বাহিৰা চিন্তা চলি থাকিব, গতিকে চিন্তামুক্ত হোৱাৰ নিজেই চেষ্টা কৰিব। আজি দিনটো কিন্তু প্ৰেমৰ ফালৰ পৰা ধুনীয়াকৈ পাৰ হ'ব। প্ৰিয়জনে আপোনাৰ সঘনাই খা খবৰ লৈ থকাও দেখা যাব। নিজৰ ক্ষমতা নিজৰ দক্ষতাবোৰ আজি আপুনি দেখুওৱাৰ সুযোগ সুবিধা লাভ কৰিব। কেৰিয়াৰৰ ক্ষেত্ৰত আপোনাৰ নতুন পথবোৰ আজি মুকলি হ'ব, গতিকে কেৰিয়াৰৰ ক্ষেত্ৰত নিজৰ যদি আপুনি ক্ষমতা দক্ষতাবোৰ আনক দেখুৱায়, তেতিয়াহ'লে দিনটো ধুনীয়াকৈ পাৰ হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকলে যিটো ভাবিব সেইটো কৰাই দেখা যাব। ভাবি নথকা কাম বনবোৰ নকৰি এওঁলোকে মনে কিছু পৰিকল্পিতভাৱে ভাবি চিন্তি কাম বনবোৰ কৰাও দেখা যাব। আপোনাৰ অৱশ্যে কাম বনৰ আজি প্ৰশংসা আনে কৰিব, গতিকে ভাল কাম কৰক। আপুনি নিশ্চয় দেখিব আপুনি আনে আপোনাক আজি প্ৰশংসা কৰিব। প্ৰেমৰ ফালৰ পৰাও দিনটো ৰোমান্টিক ভাৱত পাৰ হ'ব। পুৰণা দিনৰ স্মৃতি পুৰণা দিনৰ কথাবোৰ আজি মনত পৰিব পাৰে। প্ৰেমত সঁহাৰিও আজি লাভ কৰিব। বিদ্যাত অকণমান মধ্যম, কাৰণ পঢ়াত আজি ধৈৰ্য কিছু কমিব পাৰে। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলে পাৰিলে আজি সৰু ল'ৰা ছোৱালীৰ সৈতে সময় পাৰ কৰাৰ চেষ্টা কৰক। তেনে কৰিলে আপোনাৰ মনৰ চিন্তাবোৰো দূৰ হ'ব আৰু ভাগৰ চিন্তা এই সকলোবোৰ নোহোৱা হ'ব। আজি আধ্যাত্মিকতাৰ ক্ষেত্ৰতো আপোনাৰ মন যাব। ভগৱানৰ ওপৰত আস্থা ভগৱানৰ ওপৰত বিশ্বাস আজি বৃদ্ধি পাব। আজি এই ৰাশিৰ ব্যক্তিসকলৰ কিবা সম্পত্তি হয়তো হেৰাব পাৰে, নতুবা কিবা বয় বস্তু হয়তো চুৰি হ'ব পাৰে, গতিকে যিমান পাৰে নিজৰ বয় বস্তুৰ প্ৰতি অকণমান গুৰুত্ব ৰাখিব। আজি ঘৰৰ সকলো কাম শেষ কৰি এওঁলোকে অৱশ্যে নিজৰ মন পচন্দৰ কাম কৰাও দেখা যাব। প্ৰেম সম্পৰ্কত প্ৰিয়জনক সকলো মনৰ কথা এওঁলোকে খুলি কোৱাও আজি দেখা যাব। আজি যি কামেই নকৰক কিয় আপুনি অৱশ্যে আনৰ প্ৰশংসা লাভ কৰিব। আনে আপোনাৰ কাম বনত প্ৰশংসা আৰু অন্য ব্যক্তি আপোনাৰ কামৰ প্ৰতি কিছু প্ৰভাৱিত হৈ পৰাও দেখা যাব। আজি কোনোবা গুৰুতুল্য ব্যক্তিক লগ পাব পাৰে, জ্যেষ্ঠ ব্যক্তি হওক নতুবা আপোনাৰ শিক্ষাগুৰুকে হওক আজি আপুনি লগ পাব।
জীৱনসংগী আপোনাৰ হাঁহি ধেমালিৰ মাজেৰে আপোনাৰ সৈতে আজি কথা বতৰা কোৱাৰ বাবে মনৰ চিন্তাবোৰ বৰ বিশেষ আজি সিমান নাথাকে। আজি বিদ্যাৰ্থীসকলৰ বাবেও সন্ধিয়াৰ সময়খিনি অতি শুভ সময়, কাৰণ সন্ধিয়াৰ সময়ত পঢ়িবলৈ আপোনাৰ খুব আগ্ৰহ, জানিবলৈ খুব ইচ্ছা আপোনাৰ যোৱা দেখা যাব। আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলক কথা বতৰা অকণমান কমকৈ কোৱাও পৰিলক্ষিত হ'ব। বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 4 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। এইবাৰ আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ আজি যদি ধন সম্পৰ্কীয় কিবা সমস্যা চলি আছে, সেই সমস্যাবোৰ সমাধান হ'ব। ধনৰ আগমনৰ নতুন পথ আপোনাৰ আজি মুকলি হ'ব। বন্ধু আৰু সম্পৰ্কীয় ব্যক্তিয়েও আপোনাক আজি অকণমান আমনি কৰিব পাৰে। হয়তো বন্ধু নতুবা সম্পৰ্কীয় ব্যক্তিৰ সৈতে আপুনি প্ৰয়োজনতকৈ বেছি সময়ো অতিবাহিত কৰিবলগীয়া হ'ব পাৰে। পুৰণা ভুলৰ বাবেই হয়তো প্ৰিয়জনে খং কৰিব পাৰে, গতিকে যিমান পাৰে পুৰণা কথাবোৰ আজি নুলিয়াব। কৰ্মক্ষেত্ৰত কিন্তু কাম বনবোৰৰ আপোনাৰ উন্নতি প্ৰগতিৰ পথ আপুনি দেখিবলৈ পাব। গতিকে কৰ্মত এক অগ্ৰগতি আপোনাৰ অহা দেখা যাব। যাত্ৰা কৰাটো লাভদায়ক, কাৰণ য'তেই নাযাওক কিয় আপোনাৰ নিশ্চয় লাভ হ'ব, কিন্তু খৰচ অকণমান থাকিব পাৰে। ঘৰৰ পৰা ওলাই গ'লেই আজি আপোনাৰ খৰচৰ মাত্ৰা ভবাতকৈ অকণমান বৃদ্ধি পাব। যান বাহন প্ৰাপ্তিৰো যোগ দেখা গৈছে, গতিকে হয়তো আপোনাৰ বাবেই হওক, আপোনাৰ ঘৰতে হওক, যান বাহনৰ আগমন হ'ব পাৰে। যিসকল বিবাহিত ব্যক্তি, তেওঁলোকে প্ৰিয়জনৰ সকলো কথা আজি মানি চলিবলগীয়া হোৱাও দেখা যাব। অৱশ্যে বিদ্যাৰ ক্ষেত্ৰত ফালৰ পৰা আজি ধুনীয়া, কাৰণ পঢ়াত এওঁলোকে কথাবোৰ জানিব, শিকিবলৈ ইচ্ছা কৰা দেখা যাব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 2 আৰু শুভ ৰং হ'ব সোণালী। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি দিনটোৰ আৰম্ভণিয়ে খুব ধুনীয়া কামেৰে আৰম্ভ হোৱা দেখা যাব। আজি গতিকে গোটেই দিনটো আপোনাৰ বাবে কিছু এক্টিভ আপুনি থাকিব পাৰিব, কাৰণ মনোবল, সাহস, দক্ষতাবোৰ আজি দিনটোত থাকিব। আজি পঢ়াৰ নামত অকণমান খৰচ হ'ব পাৰে যদি আপুনি বিদ্যাৰ্থী। ইয়াৰ বাহিৰে নতুন নতুন বন্ধু বান্ধৱৰ সৈতেও আজি আপোনাৰ যোগাযোগ হ'ব। প্ৰেমতো নতুন সম্পৰ্ক হয়তো আজি গঢ়ি উঠিব পাৰে। আজি যিকোনো কাম সোনকালে কৰিবলৈ আপোনাৰ মন যাব। অকণমান পলম হ'লেই হয়তো সেই কামত ইচ্ছা কমিব পাৰে, কিন্তু সোনকালে কাম হোৱাটো আপোনাৰ বাবে আজি খুব আগ্ৰহী। আপোনাক সেই সোনকালে কৰা কাম বনত থকা দেখা যাব। নিজৰ ক্ষমতাৰ বাবে সন্মান আপুনি লাভ কৰিব, গতিকে মান সন্মান প্ৰাপ্তিৰো এক বিশেষ যোগ দেখা পোৱা গৈছে। আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলৰ সময়ো যথেষ্টখিনি লাভ কৰিব আৰু পচন্দৰ কাম অৱশ্যে আপুনি কৰিব পাৰিব। যিটো কাম কৰি খুব ভাল পায়, সেই কাম কৰাৰে আপুনি সুযোগ সুবিধা লাভ কৰিব। বিদ্যাৰ্থীসকলৰো আজি পঢ়াত শিক্ষাগুৰুৰ কথা অকণমান মানি চলিব লাগিব, কাৰণ শিক্ষাগুৰুৰ কথা নামানিলে আজি শিক্ষাত আপোনাৰে কিছু লোকচান হ'ব পাৰে। অন্য কিন্তু সকলো দিশৰ ফালৰ পৰা শুভ। বিশেষকৈ আজি এই ৰাশিৰ ব্যক্তিসকলে মাতৃপক্ষৰ সম্পৰ্কীয় ব্যক্তিৰ পৰা কিবা খবৰ লাভ কৰিব, নতুবা আপোনাৰ হয়তো খা খবৰ মাতৃপক্ষৰ কোনোবা সম্পৰ্কীয় ব্যক্তিয়ে ল'ব পাৰে। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 8 আৰু শুভ ৰং হ'ব নীলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে
চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও ভালদৰে চাই ল'ব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।